বিছনা পাতি চাতি চব সোমোৱাই কৰি ল'লে এতিয়া আজিব বাই বাই হেল্ল' এভৰিৱান গুড মৰ্ণিং কি খবৰ সকলোৰে নিশ্চয় ভালে চাগে আৰু মোৰ অন্যতা ফুলাবলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ওলাই কৈ ৰেডি আজি হৈছে দেওবাৰ আৰু আজি আমি গুৱাহাটীলৈ যামগৈ আৰু সেইকাৰণে ওলাই কৈ ৰেডি হ'লোঁ আৰু এয়া চাহ ৰুম খালী একো নাই খালী বিচনাখনৰ বাহিৰে একোৱে নাই এইবিলাক আলনা চব সকলোবোৰ খালী হৈ গ'ল ৰুম এই অকণমান দেখাই দিছোঁ এয়া আজিৰ পৰা ৰুমটো বাই বাই দিছোঁ আৰু একো নাই খালী শ্ব'কেছ গডৰেজটো আছে আলনা খালী হ'ল টেবুল খালী হ'ল আৰু বিচনাখনটো কিনি লৈ আহিছোঁ আৰু এতিয়া বস্তু বাহানিও সোমাই আছে গোটেই ৰুমৰ পৰা চব খালী কৰি গাড়ীখনত বস্তু ভৰালে আৰু টিপাল তৰি দিছে কাৰণ মানে বৰষুণ পৰিলে তিতিব যিহেতু কাপোৰ বহুত আছে তাত আৰু সকলোবোৰ ভৰাই কৈ ৰেডি হ'ল আৰু এতিয়া যাবলৈ ওলাইছোঁ আৰু ওলালোঁ দেহাকো ভাত পানী খুৱাই কৈ ওলালোঁ আৰু হাজবেণ্ডেতো কেতিয়াবাই ওলালে মোৰ অলপ টাইম লাগিলে দেহাক খুৱাওঁতে আৰু সকলোৱে আশীৰ্বাদ কৰিব দেহাক যাতে আমি সোনকালে ভাল কৰি ঘৰলৈ লৈ আহিব পাৰোঁ সকলোৱে আশীৰ্বাদ কৰিব কাৰণ আপোনালোকৰ আশীৰ্বাদ আৰু ছাপোৰ্টৰ বাহিৰে দেহাক আমি ঠিক কৰিব নোৱাৰোঁ গতিকে সদায় আপোনালোকে আমাক আশীৰ্বাদ কৰিব দেহাক যাতে আমি সোনকালে ভাল কৰি ঘৰলৈ লৈ আহিব পাৰোঁ আৰু আপোনালোকে মোক সদায় এনেকৈ ছাপোৰ্ট কৰি যাব দেহাক যাতে মই আৰু ভালকৈ ট্ৰিটমেণ্ট কৰিবলৈ সহায় কৰিব পাৰোঁ এতিয়া বহুতখিনিতো আপোনালোকে হেল্প কৰিছে আৰু আগলৈকেও যাতে এনেকৈ হেল্প কৰি থাকে তাৰে কামনা কৰিলোঁ আৰু এতিয়া যাব ওলাইছোঁ হাই চেণ্ডেল পিন্ধাই নাই হাই চেণ্ডেলযোৰ সোমাই ল'ব লাগিব হাই চেণ্ডেলযোৰ পিন্ধি আছিলোঁ যে তেতিয়াৰ পৰা সোমাই লোৱা নাই আৰু এতিয়া যাওঁ চেণ্ডেল হাতত লৈ লৈছোঁ বেগটোও আছে বস্তু বাহানি চব সোমোৱা হৈয়ে গ'লে আৰু অকণমান আপোনালোককো দেখাই দিম সোমোৱাৰ পৰা আৰু এতিয়া যাবলৈ ওলাইছোঁ চাই থাকক ভিডিঅ'টো দেই সকলোৱে আৰু এইয়া বস্তু সোমালে গাড়ীত বস্তু সোমাই আছে যাবৰ কাৰণে আমি বিছনা পাতি চাতি চব সোমোৱাই কৰি ল'লে এতিয়া যাবৰ কাৰণে ৰুম খালী এতিয়া হেৰিখন আছে তুলিখন সোমাবলৈ কি বিচনীখনো ল লাগে এই ডলাখনকো লৈ ল হাতা ফেন এইকেইটা টিকা সোমাই দিয়ে এইকেইটা কাপোৰ ল'ব লাগিব আকৌ কেৰাহীটো ল কেৰাহীটো আকৌ ঔষধকেইটা সোমাবই আছে দেখা পাব এয়া বস্তু সোমোৱাই কৰি ৰেডি হ'লোৱে আৰু কাৰণে আৰু গেছটো সোমোৱাই দিয়ে নাই আৰু এয়া বিচনা কিবা কিবি বেড চেড চব সোমোৱাই দিলে আৰু দেহা টোপনিয়ে গ'লে মাম খাই দেহাক পেহীয়েকে ওলাই কৈ দিলে মোৰ টাইমে পোৱা নাই ওলাবলৈ আৰু এতিয়া যাওঁ গৈ বাই বাই আৰু ইয়াৰ গাড়ী বাটত ৰখিয়ে আছে যাওঁ চেণ্ডেলটো সোমোৱাই দিওঁ লাগে মই গাড়ীত আৰু আমাৰ বাটটো কেনেকুৱা বোকা হৈ আছে বা বৰষুণ পৰি আছে যে শাল হৈ আছে চেণ্ডেলটো সোমোৱাই দিওঁ মানে দেহা তাকে টোপনি ৰাতি টোপনি নাযায় এতিয়া টোপনি আৰু ভাল হৈ আহিব লাগিব দেই আৰু গাড়ীত উঠিলেই মই ক'ত বহিম আকৌ থৰিব না এখন গাড়ীতে গোটেইবিলাকে উঠিব লাগিব আগত পিছত মাল আমাৰ বিচনা আলনা চব আছে পিছত আৰু এতিয়া আগতে উঠিব লাগিব গোটেইকেইটাই অকণমান ঠেলাহে চাগে দেখাই গুৰি মাৰি যায় সেইখিনি যি চেপ আহিছে দে আকৌ গাড়ীখন চলিয়ে যাব গাড়ীখন চলিবলৈ ভালে মোবাইলটো থৈ যাব দেখাক অংগুৰ থৈছোন কেমেৰা দেখা আজিব গুৰি মাৰি নিদিবা দেই কষ্ট কৰিব নহ'লে যি লম্বু কৈখন চপাই দিয়া যা চপাই নিদিয়া গাড়ী টানি দেখোন তই সেইফালে দাদা হ'লে মাথাটো দি লওক তই ভৰিখন যা ইয়াক লৈ সি তাত খুন্দা মাৰিব দেই চেণ্ডেল পিন্ধি আছে
Mấy gì hả? Đi biết rồi. Bác sĩ khối hắn tôi đã có đây thì Hon thành gì đấy? Mấy đi hon? Bye bye đi xuống bye bye. Bye bye. Guys, ini যাব lagi খেলা হেঁচা কান্দিবা নেকি তুমি কান্দি কান্দি আছে ইয়াতে চব লোৱা হৈছে যে সেইকাৰণে বেলেগ গাড়ী ভাড়া কৰা নাই আৰু ইয়াতে এইখনতে উঠিছোঁ আৰু ইয়াতে যামগৈ খেলা হেঁচাকৈ হ'লেও এইফালে এতিয়া আমি আহি পালোঁ ৰুম বাটত ভিডিঅ' কৰা নহ'লে মানে ইমান বেছি বৰষুণ পৰি আছে আৰু গাড়ীখন অলপ মানে খেলা হেঁচাকৈ বহি আছে কাৰণে ভিডিঅ' নকৰিলোৱে বাটত বেছি বৰষুণ পৰি আছে আৰু ইমান ট্ৰেফিক হৈছে একে গৰমত থাকিব পৰা নাই আৰু দেহা এয়া চকীতে বহাই থৈ দিছোঁ এতিয়া হাজবেণ্ডে আনি আছে টেবুল চকীয়ে কিবা কিবি বলটো লৈ আহিলে দেহা জিম বলটো আৰু বিচনা চিচনা আনিব কোচা পাত আনিব দিছোঁ কোচা লগাব লাগিব গৰম চাহপাত অলপ চাফা কৰিয়ে থৈছে কিন্তু ইমানো চাফা নহয় মানে তথাপিও চাফা কৰিব লাগিব আৰু এয়া ৰুমটো পালোঁ আহি এটাই ৰুম কিন্তু বহল আছে অকণমান চাফা কৰিছে মুচিছেনে নে নাজানো মুচিছে চাগে কিন্তু মানে ইমান চাফা হকে হোৱা নাই আৰু আকৌ চাফা কৰিব লাগিব মই তেতিয়াহে শান্তিয়ে শুব পাৰিম নহ'লে বহুত দিনৰ পৰা এইটো ৰুম বন্ধ হৈ আছে ন মানে হেৰি খোজাব আকৌ বিচাৰি চিচাৰি লাগিব তাৰ কাৰণে ৰুমটো ধুনীয়াকৈ চাফ চিকুণ কৰি লওঁ প্ৰথমতে তাৰপিছতহে এইবিলাক মানে সামৰি কৈ চিজিল লগাব লাগিব আৰু দেখা বেছি টাইম চকীত ঢুকি থাকিব নোৱাৰিব তাৰ একে গৰমত থাকিব নাই সেই লালতি ওলাই আহিছে কলেজতে একো নহয় দিয়া আমাৰ বহি থকা তাৰ হাজবেণ্ডে বস্তু লৈ লৈ আহি আছে তলৰ পৰা ওপৰলৈকে বৰষুণ বাহিৰত তামান বৰষুণ পৰি আছে ইয়াত দেখিছেনে আমাৰ ৰুমটোত আকৌ ওপৰত আছে একদম ভাগৰ লাগি আহিছে দেহাটো আহোঁতে আৰু ইয়াৰ পৰা থাৰ্ভি চেণ্টাৰলৈ অলপ দূৰ হয় কিহত যাওঁ মই এতিয়া খোজকাঢ়িটো যাব নোৱাৰোঁ অলপ টুম চলে নে নচলে ইয়াৰ পৰা আৰু আমাৰ এখন বেলকনিও আছে এইফালে পিছত দেখাম আৰু আপোনালোকক সেইবোৰ এতিয়া ৰুমটো অলপ চিজিল কৰি লওঁ হাজবেণ্ডে বস্তু লৈ লৈ আহি আছে তলৰ পৰা দে সেইটো ময়ো লৈ যাওঁ অলপ অলপ আৰু দাঙিব কৃষ্ণ পাই না আগে চাওবাতে আহিব জানো মানুহ বস্তু আছে মোনাটো লৈ আহোঁগৈ মোবাইলটো লৈ থাকিলে মোবাইলটো আনিব মানুহ ওজন যে লৈ আহোঁ মোনাটো দেখা বহি থকা দেই মই মোনাটো লৈ আহোঁগৈ যেন মোনাটো দাঙি আনিলোঁ বাহিৰৰ পৰা বিৰাট ওজন মোনাটো মানে একদম চব দালি চালি কিবা কিবি চব তাতে ভৰি আছে বহুত ওজন আৰু ভৰিতে খুন্দা খালোঁ সৰু সৰু বস্তুবিলাকে লাহে ৰুমটো অকণমান চাউল চাউল লগাওঁ ধুনীয়াকৈ এতিয়া মানে ৰুমটো ধুনীয়াকৈ চাফ চিকুণ কৰোঁ আৰু ৰাখা
এতিয়া ৰুমটো পোছা লগাম আৰু এইফালে আমি ধুনীয়াকৈ ৰুম চুম ধুনীয়াকৈ সজালোঁ গোটেইখিনি কৰিব পৰা নাই আৰু অকণমান কৰিছোঁ কাইলৈ আকৌ কৰিব লাগিব কাৰণ আজিৰ দিনটো বহুত বেছি কষ্ট হৈছে দুইজনৰে বিছনাখন সামো এতিয়া বিছনাখন পাৰিলোঁ বাৰু ধুনীয়াকৈ বিছনাখন মানে একদম লগাওঁতে দুইজনে বহুত বেছি কষ্ট হৈছে আজি ফাৰ্ষ্ট টাইম এনেকৈ বিছনা লগাইছোঁ বিছনাখন নুসুমাই তাত একদম লোহা মাৰি একদম সেই বিছনাখন ফিট কৰিব লগা হৈছে নুসুমাই আৰু যেন তেনে কৰিলোঁ আৰু এখন কৰোঁতে একদম দুইজনৰে তেনেকুৱা কষ্ট হৈছে দুইজনৰে আৰু আলনাটো মানে বেছি কাপোৰ থোৱাই নাই ওলোৱাই নাই দুটামান উলিয়াইছোঁ আৰু বাকীখিনি কাইলৈ ওলাব লাগিব আজি মানে বেছি টাইম নহ'লে গৈ কাৰণ আহোঁতে দেৰি হৈছে আমাৰ দেৰিকৈ আহিছোঁ বাৰু তাৰপিছত বহুত বেছি বৰষুণো পৰি আছিলে আৰু পিটি ভিজি গ'লোঁ কাৰণে ইমান কাম কৰিব নহ'ল আৰু মানে একদম ৰুমটো বহুত বেছি লেতেৰা হৈ আছিলে ৰুমটো দুবাৰ তিনিবাৰ মুচিছোঁ তেতিয়াহে চাফা হৈছে আৰু এইবিলাক কিটচেন ৰুমটো গোটেই চাফ চিকুণ কৰি ল'লোঁ আৰু অকণমান আপোনালোকক দেখাই দিছোঁ কিটচেন ৰুমটো এতিয়ালৈকে মানে
এনেকৈ থৈ দিছোঁ অলপ পাছত মানে এইবিলাক বস্তুবিলাক চব বৈয়ামত ভৰাব লাগিব কাৰণ বৈয়ামবিলাক মই আকৌ ধুলোঁ বৰষুণত তিতিলে বালি বোকা এনেকৈ লাগিলে আৰু এইবিলাক কেৰাহী চেৰাহী চব ধুনীয়াকৈ ধুই থৈ দিছোঁ পিছত মানে এইবিলাক বৈয়ামত সোমোৱাব লাগিব আৰু এতিয়া সোমোৱা নাই এতিয়া এনেকৈ থৈ দিছোঁ আৰু এতিয়া ইমান টাইম নাই আৰু এতিয়া ভাত বনাবলৈও টাইম হ'লে এতিয়া চাহ একাপ খাওঁগৈ প্ৰথমতে আৰু কাইলৈ আমি থেৰাপি চেণ্টাৰতো যাব লাগিব সোনকালে আৰু সেইকাৰণে সোনকালে খাই বৈ শুই যাওঁ নহ'লে আকৌ সোনকালে উঠিব নোৱাৰিম আৰু আজি ভাড়াঘৰ আইতাজনীৰ ঘৰতে যি ঘৰত আমি ভাড়া লৈছিলোঁ আইতাজনীৰ ঘৰতে ভাত খোৱা আলহী আহিছিলে সিহঁতৰ ঘৰত আইতাজনীৰ ঘৰত আৰু আলহী অহাৰ কাৰণে আমাকো তাতে ভাত খাবলৈ মাতিলে তাতে ভাত খালোঁ দেহা কেইটামান খালে কিন্তু বৰ জ্বলা দিলে যে খাব নোৱাৰিলে দেহাই আমি খালোঁ তাৰপৰা আহি আকৌ দেহা কিবা এটা বনাই গৈ খোৱালোঁ সেইবিলাক কৰি থাকোঁতে মানে ইমান বেছি চাফ চিকুণ কৰিলোৱে গোটেই ৰুমটো খালি মানে অলপ ডিচিপ্লিন লগাবলৈ বাকী আছে আৰু এইবিলাক পৰ্দাও লগোৱা হ'লে বাৰু তথাপিও ইমান ভালকৈ হেৰি কৰিব পৰা নাই আজি দিনটো বাৰু এনেকৈ গ'লে আৰু কাইলৈ আৰু অলপ ভালকৈ ডিচিপ্লিন লগাব লাগিব ৰুমটো আজি বেছি টাইম নাই আৰু এতিয়া 7-8টা বাজিব ভাত বনাবলৈ টাইম হ'বগৈ সেইকাৰণে ইমান বেছি নকৰিলোঁ খালি ৰুমটো চাফ চিকুণ কৰি লৈছোঁ যাতে শান্তিয়ে শুব পাৰোঁ নহ'লে লেতেৰা হৈ থাকিলে অশান্তি লাগিব যে আৰু তাৰপৰা গোটেই মানে বস্তু আনোতে বৰষুণত তিতিলে হাজবেণ্ডে আৰু ময়ো তিতিলোঁ সেইবিলাক আকৌ কাপোৰ চাপোৰ ধুই দিছোঁ দেহাৰ কাপোৰো ধুই দিছোঁ আৰু বিচনাখনকো পাৰিলোঁ দেহাই শুইয়ে আছে সেইটো আৰু ভাবিছোঁ এইখিনি ভিডিঅ'টো সমাপ্ত কৰোঁ আজি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব চাই থাকিব ভিডিঅ'টো এতিয়া বাই বাই